সঁচাই আজি আমগুৰি কলেজলৈ আহি ভাল লাগিছে। ফুল ফুলিছে বসন্ত তুমি জানমনি বহাগ অলংকাৰ তুহাকাতি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে ৰুচেংৰিৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ আমগুৰি অঞ্চলৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়ত। আৰু 1967 চনতে প্ৰতিষ্ঠা হোৱা আমগুৰি অঞ্চলৰ এই একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানত আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ আয়োজন কৰিছে। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। এই সৰস্বতী পূজাৰ লগত সংগতি ৰাখি পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰেই বিভিন্ন বিভাগৰ একোখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে আৰু আজিৰ দিনটোত 8খনকৈ বিভিন্ন বিভাগৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিছে। আৰু এই প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ লগত সংগতি ৰাখি এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু মই যিহেতু এইখন মহাবিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিলোঁ, আজি খুব এটা সুন্দৰ পৰিৱেশৰ মাজত উপস্থিত হ'বলৈ পাই খুবেই আনন্দ লাগিছে। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। হাইস্কুলীয়া শিক্ষা শেষ কৰি এইখন মহাবিদ্যালয়তে আমি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিলোঁ আৰু 2003 চনত এই মহাবিদ্যালয়ৰ পৰা ওলাই গৈছিলোঁ। আজি পুনৰবাৰ এই মহাবিদ্যালয়ত উপস্থিত হৈছোঁহি। সৰস্বতী পূজা উপলক্ষে এটা খুব সুন্দৰ পৰিৱেশ। আমাৰ সেই তাহানিৰ দিনবোৰলৈ মনত পৰি গৈছে। বাৰু যেই কি নহওক, আপোনালোক সকলোৰে লগত বহু কথাই পাতিম। আজি আমাৰ মহাবিদ্যালয়ৰ একালৰ শিক্ষাগুৰুসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ একতা সভাৰ সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আছে। আমি সকলোৰে লগত কথা পাতিম। কিন্তু এই মুহূৰ্তত আমি আগবাঢ়ি যাব বিচাৰিছোঁ মোৰ একালৰ শিক্ষাগুৰু তথা আমগুৰি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ নিহাৰিকা দুৱৰা বাইদেউৰ ওচৰলৈ, আৰু তেখেতৰ ওচৰলৈ গৈ এই সৰস্বতী পূজা বিশেষ দিনটোৰ উপলক্ষে তেখেতৰ অনুভৱ আমি জানিব বিচাৰিছোঁ। ধন্যবাদ। তোমালোক আজি আমাৰ মাজলৈ অহাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। যদিও সৰস্বতী পূজাটো এটা ধাৰ্মিক অনুষ্ঠান, ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত এইটো বিকশিত হোৱাটো বহুত দৰকাৰ, ধৰ্মীয় আধ্যাত্মিকতাৰ বিকাশ সাধন। কিন্তু এই আধ্যাত্মিকতাৰ লগতে আমাৰ মহাবিদ্যালয়ত এটা পৰম্পৰা আছে, এই ৱাল মেগাজিন কম্পিটিশ্যন। গতিকে আজি আমাৰ ইয়াত 8টা ডিপাৰ্টমেণ্টৰ 8খন ৱাল মেগাজিনৰ কম্পিটিশ্যন হ'ল। গতিকে এইবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীলতাৰ বিকাশ সাধন হয়। সিহঁতৰ মনত যিবিলাক সৃষ্টিশীল কৰ্মৰাজি আছে তাৰ বিকাশিত সাধন হয়। আৰু এইবিলাক আজিকালি বৰ দৰকাৰ, এইবিলাক সহপাঠ্যক্ৰমিক কাৰ্যালয়বিলাক বৰ দৰকাৰ। আৰু এই ধুনীয়াকৈ সাজি পাচি অহা ল'ৰা ছোৱালীবিলাকক দেখি সঁচাকৈ আমাৰ দিনৰ কথাবিলাক আমি মনত পৰে। এতিয়া এনেকুৱা লাহ বিলাহৰ বা এনেকুৱা দিন আমাৰ নাছিল, আৰু এনেকুৱা সৃষ্টিশীল বিকাশৰ কথাবিলাকো নাছিলে। এতিয়া এইবিলাক কথা আহি পৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বিকশিত মনটোৰ আভাস ইয়াৰ যোগেদি আমি পাওঁ। গতিকে ভাল লাগিলে, বহুত ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলকো ভাল লাগিছে। পৰিৱেশটো বৰ মানে আনন্দপূৰ্ণ হৈছে। ধন্যবাদ জনাইছোঁ নিহাৰিকা বাইদেউক। সঁচাকৈয়ে আজি আমগুৰি মহাবিদ্যালয়ত আজি বহু বছৰৰ মূৰত উপস্থিত হৈ বহু কথাই মনত পৰি গৈছে। আজি এনেকুৱা এটা আজি যিটো পৰিৱেশ আচলতে ইয়াত সৃষ্টি হৈছে, তেনেকুৱা পৰিৱেশ আমাৰ দিনত নাছিল। আৰু আমাৰ সন্মানীয় দৰ্শকসকলক ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। মহাবিদ্যালয়খনৰ 8টা বিভাগৰ 8খনকৈ প্ৰাচীৰ পত্ৰিকা ইয়াতে উন্মোচন হৈছে। আৰু এই প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইতিমধ্যে সন্মানীয় বিচাৰক মণ্ডলীয়ে প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছে। 8খনকৈ আজি প্ৰাচীৰ পত্ৰিকা উন্মোচন হৈছিলে। আৰু এই যি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে, সমাজতত্ত্ব বিভাগৰ প্ৰাচীৰ পত্ৰিকা পথাৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। যিসকল ছাত্ৰীয়ে বা ছাত্ৰ ছাত্ৰীয়ে এই প্ৰাচীৰ পত্ৰিকাখন প্ৰস্তুত কৰি উলিয়াবলৈ চেষ্টা কৰিছিল, আমি তেখেতসকলৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই সৰস্বতী পূজাৰ বিশেষ দিনটোত তেখেতসকলৰ অনুভৱ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। অনুভৱ বহুত ভাল লাগিছে। আমি বহুত কষ্ট কৰি এখন উলিয়াইছিলোঁ। কালি দেওবাৰ কলেজ বন্ধ থকাৰ স্বত্তেও আমি মানে কলেজ ক্লাছ খুলি পানি আমি বনাইছোঁ। কালি কমপ্লিট কৰিছোঁ। আজি বহুত ভাল লাগিছে। ইমান কষ্টৰ মূৰত আমি পাইছোঁ এইটো। পুনৰবাৰ এটা উকি।
ধন্যবাদ জনাইছোঁ ছাত্ৰীসকলক। মই নিজেও সমাজতত্ব বিভাগৰ এজন ছাত্ৰ আছিলোঁ। 2003 চনত এই মহাবিদ্যালয়ৰ পৰা ওলাই গৈছিলোঁ আৰু আজি যি সমাজতত্ব বিভাগৰ সফলতা দেখি খুবেই ভাল লাগিছে, নিজেও উৎফুল্লিত হৈ পৰিছোঁ। সঁচাই আজি আমগুৰি কলেজলৈ আহি ভাল লাগিছে। সমাজতত্ব বিভাগৰ ছাত্ৰীসকলক খুব ধুনীয়াকৈ সাজ পোছাক পৰিধান কৰি আহিছে, কিন্তু তাৰ সমান্তৰালভাৱে আমি আপোনালোকক জনাইছোঁ যে ৰুচেংৰি হৈছে সাহিত্য সংস্কৃতিৰ এক বাৰ্তাবাহক। সাহিত্য সংস্কৃতিৰ কিছু ইতিবাচক বাৰ্তালৈ আমি সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ মাজলৈ আহোঁ। আজিও আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপে আপোনালোকৰ যি পাৰদৰ্শিতা আছে আমি অকণমান প্ৰদৰ্শন কৰি দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। বিহু গাবা। ফুল ফুলিছে বসন্ত তুমি জানমণি বহাগত, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত, গুণগুণ কৈ ভোমোৰাই ফুলে ফুলে পৰিছে নাহৰ তগৰ ডাল ভৰি ফুলিছে, জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ। সঁচাকৈ জানমণিসকলক দেখি খুব ভাল লাগিছে আৰু বিহু নাম যিহেতু গাইছে নাচো নাচো লাগিয়ে গৈছে, কিন্তু পৰিৱেশটো অকণমান বেয়া হৈ যাব বুলি আমি আগবাঢ়িব বিচৰা নাই। বিহু নাম শুনিলোঁ, আৰু কি শুনিম? এইবাৰ এই সমাজতত্ব বিভাগৰ ছাত্ৰীসকলে বিয়ানাম গাব। ধন্যবাদ জনাইছোঁ ছাত্ৰীসকলক। আমি আগবাঢ়ি যাব বিচাৰিছোঁ মোৰ একালৰ আন এগৰাকী শিক্ষাগুৰু এই মহাবিদ্যালয়ৰে ডক্টৰ দীপামণি বৰঠাকুৰ বাইদেউৰ ওচৰলৈ। আৰু আমি এটা কথা আজি জানি ভাল লাগিছে, প্ৰত্যেক বছৰে আমগুৰি মহাবিদ্যালয়ত সৰস্বতী পূজা উদযাপন কৰি আহিছে আৰু এই বছৰ যি সৰস্বতী পূজা উদযাপন কৰিছে সেই পূজাৰ প্ৰতিমাভাগ বাইদেৱে আগবঢ়াইছে। আমি বাইদেউক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে আজি দিনটোৰ অনুভৱ সম্পৰ্কে তেখেতৰ ওচৰলৈ পোনপটীয়া গৈ আমি তেখেতৰ অনুভৱ জানিব বিচাৰিছোঁ। ধন্যবাদ নৱদ্বীপ। আমাৰ মহাবিদ্যালয়ত প্ৰতি বছৰ এনেদৰে সৰস্বতী পূজা আয়োজন কৰা হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকল এই দিনটোৰ কাৰণে উৎসাহেৰে ৰৈ থাকে। এসপ্তাহৰ আগৰ পৰাই ৱাল মেগাজিনৰ প্ৰতিযোগিতাৰ কাৰণে তেওঁলোক সাজু হয়। ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰতিভা, সেই প্ৰতিভা বিকাশৰ কাৰণে এই ধাৰা আমাৰ অব্যাহত হৈ থাকক বুলি মই আশা কৰিছোঁ। মোৰ অৱসৰ দিন চমু চাপিছে, গতিকে অৱসৰ গ্ৰহণ কৰিলেও এই মহাবিদ্যালয়ৰ প্ৰতি মোৰ আন্তৰিকতা অটুট থাকিব। প্ৰতি বছৰে সৰস্বতী পূজাত এনেদৰে মই উপস্থিত থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ। আৰু আজিৰ দিনটোলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকে দেখিছা, ছাত্ৰীসকলে নানা ৰঙৰ পোছাক পৰিধান কৰিছে। মহাবিদ্যালয়ত আন দিনবিলাকত ইউনিফৰ্মৰ বাহিৰে বেলেগ কেতিয়াও পিন্ধিব নোৱাৰে। গতিকে আমাৰ ছাত্ৰীসকলে এই দিনটোত আগৰ তুলনাত তোমালোকে নিজেও দেখিছা অধিক আকৰ্ষণীয় হৈ নিজে আহিবলৈ যত্ন কৰে। আমিও তেওঁলোকৰ এই যিটো প্ৰস্তুতি সাজ সজ্জা আমি শিক্ষকসকলেও উপভোগ কৰোঁ। মই সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমগুৰি মহাবিদ্যালয়ে দুপে উন্নতিৰ পথত আগবাঢ়ি যাওক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ দীপামণি বৰঠাকুৰ বাইদেউক। খুব সুন্দৰকৈ তেখেতৰ অনুভৱখিনি ব্যক্ত কৰিলে। আমি বাইদেউক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে বাইদেউৰ সুযোগ্য কন্যা অনন্যা বৰঠাকুৰ। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু আমগুৰি মহাবিদ্যালয়ত আজিৰ দিনটোত উপস্থিত থাকি তোমাৰ অনুভৱ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। ধন্যবাদ মোক এখন আপুনি সুবিধা দিয়াৰ কাৰণে। আজি আচলতে মোৰ বৰ ভাল লাগিছে। মই মাৰ মহাবিদ্যালয়খনলৈ প্ৰথমবাৰ আহিছোঁ। আজি আগতে আহিছোঁ যদিও সৰস্বতী পূজা তেনেকৈ প্ৰথমবাৰ। আৰু এটা বস্তু খুব ভাল লাগিছে যে ইয়াত সৰস্বতী পূজাৰ দিনা যি প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ এটা
আগৰে পৰা এটা ক্ৰম এটা আছে এই প্ৰমটো যাতে আগলৈও এনেদৰে চলি থাকে কাৰণ বাকী কলেজখনত যিখিনি মই দেখিছোঁ তাত এই বস্তুটো মই দেখা নাই আৰু এইটো এটা ল'ৰা ছোৱালীখিনিৰ নিজৰ প্ৰতিভা বিকাশৰ এটা স্থল গতিকে এইটো মই যাতে সকলোৱে যাতে ইয়াত সহায় সহযোগিতা আগবঢ়াই তাৰ আশা ৰাখিছোঁ আৰু মোৰ বৰ ভাল লাগিছে আহি মই এই সুযোগতে এটা গুৰু চৰণ এটা আৰম্ভ বিচাৰিছোঁ যদি ভুল হয় ক্ষমা কৰিব অখণ্ড মংগলাকাৰম ব্যক্তম য়েন সৰাসৰম তৎপদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰৱে নমঃ তস্मै শ্ৰী গুৰৱে নমঃ তস্मै শ্ৰী গুৰৱে নমঃ তস্मै শ্ৰী গুৰৱে নমঃ ধন্যবাদ জনাইছোঁ অনন্যাক আমি আশা ৰাখিম অনন্যাৰ এই সাংস্কৃতিক যাত্ৰা অব্যাহত থাকক আমি ত্ৰিলোচন বৰা ছাৰক বহু দিনৰ মূৰত পাইছোঁ খুব সুন্দৰ এটা পৰিৱেশৰ মাজত থাকি সঁচাই ভাল লাগিছে আমি পোনপটীয়াকৈ ত্ৰিলোচন বৰা ছাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু আজি বিশেষ দিনটোৰ অনুভৱ সম্পৰ্কে তেখেতৰ কাষলৈ আমি আগবাঢ়ি গৈছোঁ ধন্যবাদ মই প্ৰথমতে ৰুচেংৰিলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমগুৰি মহাবিদ্যালয়ৰ সৰস্বতী পূজা বুলি ক'লে বেলেগ এটা মাদকতা আছে আমগুৰি মহাবিদ্যালয়ৰ সৰস্বতী পূজা আন মহাবিদ্যালয়ৰ নিচিনা নহয় ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে অতি পবিত্ৰতাৰে আচলতে বৰ আন্তৰিকতাৰে আৰু নিষ্ঠাৰে পালন কৰে মই এই মহাবিদ্যালয় আহিছিলোঁ 1995 চনত তাৰ আগতে মই ইমান নাজানো কিন্তু তাৰ পাছৰ পৰা আমি সৰস্বতী পূজা ভাগ এনেধৰণে উদযাপন কৰোঁ আমি গোটেই ৰাতি থাকোঁ কাম কৰোঁ পূজা দেৱীক আনোগৈ দেৱীক আনি আমি মণ্ডপটো ধুনীয়াকৈ সজাওঁ আৰু এনেধৰণে আমি যাতে সজাওঁ সদায় নতুনত্ব আনিবলৈ চেষ্টা কৰোঁ আৰু এই ধৰণৰ চিন্তা চৰ্চাবিলাক আমি কেলৈ আনো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে এই চিন্তাবিলাকৰ লাগে বিকাশ হওক আমি সেইকাৰণে যিমান পাৰোঁ সিমান কিন্তু এইবাৰ আচলতে আমাৰ পূজাভাগি ইমান এটা আয়োজন কলেজীক হৈ গ'ল যে ইমান এটা সুন্দৰকৈ সজোৱা নহ'ল কিন্তু আগতে আমি ইমান ধুনীয়াকৈ সজাওঁ ছাত্ৰ ছাত্ৰীসকল অবাক হৈ যায় আচলতে এই গোটেইটো কৰাৰ আমাৰ উদ্দেশ্য এটাই আছিলে সেইটো হ'ল কি মই অহাৰ আগলৈকে দেখিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে সৰস্বতী পূজাৰ দিনা বৰকৈ নাহে আৰু আহিলেও ল'ৰা ছোৱালীবিলাকে ৰাস্তাত বেছিকৈ ঘূৰি ফুৰে ভাল নালাগে আচলতে আৰু সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে মহাবিদ্যালয়ৰ চৌহদতে আবদ্ধ কৰি ৰাখিব পাৰি যাতে তেওঁলোক ৰাস্তাত ঘূৰি নুফুৰে কাৰণ তেওঁলোকে আজিকালি সৰস্বতী পূজাৰ এটা পৰম্পৰা হ'ল কি সুন্দৰকৈ ড্ৰেছ পিন্ধে আৰু এইটো আচলতে সময়ৰ লগত পৰিৱৰ্তন হৈছে আচলতে ছাত্ৰীসকলে বা ছাত্ৰসকলে ধুনীয়াকৈ আহে আৰু আমি সেইকাৰণে চবেই কওঁ যে আজি চবেই সৰস্বতী হৈ ওলাই আহিছে আচলতে ছাত্ৰীসকলে বিশেষকৈ সৰস্বতী পূজাটো খুব আদৰেৰে নিষ্ঠাৰে পালন কৰে আৰু আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ব্যতিক্ৰম নহয় কিন্তু আন মহাবিদ্যালয়বিলাকত যিটো আচলতে অতি হৈ যায় সেইটো আচলতে আমগুৰি মহাবিদ্যালয়ত হ'ব দিয়া নহয় কেলৈ আমি শিক্ষকসকলে সদায় চেষ্টা কৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ মানে পূজাৰ নামত যাতে তেওঁলোকে বিশেষকৈ বহু অতিৰিক্ত নকৰে আৰু সেইকাৰণে আমি এনি টাইম তদাৰক কৰি থাকোঁ আৰু আমি দেখিছেই কেম্পাছৰ চৌহদত গোটেই ল'ৰা ছোৱালীবিলাক আমি ধুনীয়াকৈ আবদ্ধ কৰি ৰাখিছোঁ তেওঁলোকক আমি বাহিৰলৈ যাবলৈ দিয়া নাই এইটো আচলতে আমাৰ উদ্দেশ্য এটাই যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেম্পাছত থাকক যাতে কোনো ধৰণৰ বেলেগ ধৰণৰ ঘটনাও বাহিৰত নহওক কাৰণ আজিকালি ল'ৰাবিলাকে কি কৰে বাইক চলাই উৎপাত কৰে আমি এইবিলাকো আচলতে বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমগুৰি মহাবিদ্যালয়ত আমাৰ এটা কথা ক'ব পাৰি যে আমি শিক্ষক আৰু ছাত্ৰৰ মাজত এটা আচলতে আমি অতি এটা ঘৰুৱা সম্পৰ্ক ৰাখোঁ কাৰণ প্ৰতিজন ছাত্ৰ আচলতে আমি চবেই জানো তেওঁলোকক আমি ভালকৈ চাওঁ তেওঁলোক কোনখন ঘৰৰ পৰা আহিছে কেনেকুৱা পৰিৱেশৰ পৰা আহিছে আৰু তেওঁলোকক তেনেধৰণৰ পৰিৱেশৰ মাজেদি আচলতে আমি তেওঁলোকক উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰোঁ আমি মহাবিদ্যালয় আৰু বেছিদিন নাথাকোঁ কিন্তু এই পৰম্পৰা যাতে সদায় চলি থাকে মই আহ্বান জনাম অহা প্ৰজন্মক আৰু ধুনীয়া হওক মই অলপ আগতে মই ভাষণত কৈ গ'লোঁ যে আমি 2012ৰ পৰা এই প্ৰাচীৰ পত্ৰিকা আৰম্ভ কৰিছোঁ মই ভাবিছোঁ অনাগত সময়ত মোৰো দুবাৰমান প্ৰচেষ্টা চলাইছিলোঁ এইটো আছিলে কি জানেনে যে আমি সেইদিনাখনি মানে সৰস্বতী বন্দনা কৰিম সৰস্বতী বন্দনা আমাৰ ছাত্ৰীসকলৰ মাজত এবাৰ কৰা হৈছিলে কিন্তু আমি বিশেষ সফলতা নোহোৱাৰ কাৰণে কি হ'ল আমি উঠাই দিয়া হ'ল কিন্তু সেই দিনটোত যদি প্ৰাচীৰ পত্ৰিকা হয় কবিতা আবৃত্তি হয় সৰস্বতী বন্দনা হয় এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব আৰু যিটো পৰিৱেশে আচলতে কি হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলক অসামাজিক কামৰ পৰিৱৰ্তে এটা আধ্যাত্মিক আৰু নিষ্ঠাবান জীৱন কটাবৰ কাৰণে উৎসাহিত কৰাব হ'ব এইখিনি আচলতে আজিৰ দিনটো মোৰ বিশেষ অনুভৱ কিন্তু মই এতিয়াও কৈছোঁ যে যিসকল মানুহে এতিয়াও আমাৰ আমগুৰি মহাবিদ্যালয়ৰ সৰস্বতী পূজা চোৱা নাই
মই আহ্বান জনাইছোঁ, আহিব, অহাবাৰ আহিব, আমি আৰু সুন্দৰকৈ পাতিম। চাব আমাৰ ইয়াত মহাবিদ্যালয় আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলে কেনেধৰণে জড়িত হৈ কেনেধৰণে দেৱীক আচলতে সেইদিনাখনি পূজা কৰে, কেনেধৰণে তেখেতক আন্তঃস্থান দিয়ে, কেনেকৈ আমি দেৱীক প্ৰসন্ন কৰিবলৈ চেষ্টা কৰোঁ, এই কথাবিলাক আচলতে মই যিসকলে নাই অহাবাৰ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ এই চেনেলৰ যোগেদি। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাৰ ত্ৰিলোচন বৰা ছাৰক। সঁচাই আজি বহুদিনৰ মূৰত তেখেতক লগ পাইছোঁ। আজি দিনটোৰ আমগুৰি মহাবিদ্যালয়ে যি সৰস্বতী পূজা উদযাপন কৰিছে, তেখেতে খুব সুন্দৰকৈ পূৰ্বৰ সৰস্বতী পূজাৰ উদযাপন আৰু আজিৰ বৰ্তমান সময়ৰ যি সৰস্বতী পূজাৰ উদযাপন খুব সুন্দৰভাৱে তেখেতে বৰ্ণনা কৰিলে। আৰু এইখিনিতে আমি সন্মানীয় দৰ্শকসকলক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ অনুষ্ঠানটো, এই বিশেষ অনুষ্ঠানটো যিসকল সন্মানীয় দৰ্শকে আমাৰ স্ক্ৰীণত চাই আছে, আৰু বিশেষকৈ মই এইখিনিতে আমি সন্মানীয় দৰ্শকসকলক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ অনুষ্ঠানটো, এই বিশেষ অনুষ্ঠানটো যিসকল সন্মানীয় দৰ্শকে আমাৰ স্ক্ৰীণত চাই আছে, আৰু বিশেষকৈ মই অনুৰোধ জনাম আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এই অনুষ্ঠানটো আন 10জন সন্মানীয় দৰ্শকে চাব পৰাকৈ সুবিধা কৰি দিয়ে। আৰু এই সুবিধা তেখেতলোকে এনেদৰে কৰিব যাতে তেখেতলোকে সামাজিক মাধ্যমৰ ৱালত আমাৰ এই অনুষ্ঠানটো শ্বেয়াৰ কৰি দিয়ে। আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে মোৰ একালৰ আন এগৰাকী শিক্ষাগুৰু বিমান হেনচোৱা বৰুৱা ছাৰ। আমি তেখেতৰ ওচৰলৈ আজি বিশেষ দিনটোত যাব বিচাৰিছোঁ আৰু তেখেতৰ অনুভৱ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। অনুভৱটো বৰ গভীৰ। মই ৰাতিপুৱাই আজি ভাবিলোঁ যে সৰস্বতী পূজা বুলি কোনোবা এটা অনুষ্ঠানলৈ মই যাম। মোৰ চাৰিওফালে বহুত অনুষ্ঠানত সৰস্বতী পূজা হৈ আছে, কিন্তু মই মোৰ যিখন কৰ্মক্ষেত্ৰ আছিল, সেই কৰ্মক্ষেত্ৰৰ যিটো অতীতৰ মোৰ আমেজ বা ভাল লগা, সেইটো মই আকৌ এবাৰ পুনৰ ঘূৰাই পাবলৈ আজি যদিও মই অৱসৰ লোৱা এবছৰ হ'ল, মই ইয়ালৈ অহাৰ সিদ্ধান্ত কৰিলোঁ। যদিও এতিয়া দূৰত্বৰ ফালৰ পৰা বা অন্য দিশৰ পৰা কষ্টকৰ হয়, কিন্তু মই আহিলোঁ। আহি পেলাই সমূহ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী, মোৰ যিসকল সহকৰ্মীক মই এই কৰিছিলোঁ, সকলোৰ পৰা যি আদৰ সন্মান আৰু আপ্যায়ন পাইছোঁ, মই আপ্লুত হৈছোঁ, মই গৌৰৱবোধ কৰিছোঁ। আজি ৱাল মেগাজিনবিলাকো মই অলৰেডি ভিজিট কৰিলোঁ। তেওঁলোকৰ ৱাল মেগাজিনবিলাকৰ যিটো আমগুৰি কলেজত এটা পৰম্পৰা আছে যে ৱাল মেগাজিনৰ এটা প্ৰতিযোগিতা পতা হয়, সেই প্ৰতিযোগিতাটোত মই প্ৰতিখন মেগাজিনেই দেখিলোঁ যথেষ্ট নতুনত্ব আৰু তেওঁলোকে সৃষ্টিশীলতা প্ৰয়োগ কৰিছে। কণ্টেণ্টবিলাকো যথেষ্ট সমৃদ্ধ হৈছে, ডেকৰেশ্যনৰ ফালৰ পৰা ভাল হৈছে। গতিকে মই অনুভৱ কৰিছোঁ আমি থাকোঁতে যেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ৱাল মেগাজিন উলিয়াইছিল, তাতকৈ বেছি গুৰুত্ব সহকাৰে মেগাজিনসমূহ ওলাইছে। ইতিমধ্যে তাৰ ফলাফলো ঘোষণা হৈছে আৰু সম্পূৰ্ণ এটা পৰিৱেশত এইপিনে পূজা পাতলো চলি আছে আৰু সকলোৰে অংশগ্ৰহণ দেখি মই ভাল পাইছোঁ। ধন্যবাদ জনাইছোঁ বিমান হেনচোৱা বৰুৱা ছাৰক। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰবাৰ আমগুৰি মহাবিদ্যালয়ৰ সৰস্বতীসকলৰ ওচৰলৈ, ক্ষমা কৰিব, আচলতে আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ কাষলৈ পুনৰবাৰ আহিছোঁ। আপোনালোকে আগতেই গম পাইছে যে আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উকি মৰাত খুব ভাল। খুব জোৰেৰে একেলগে এটা পুনৰবাৰ উকি আমি শুনিম। আচলতে খুব সুন্দৰভাৱে আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰীসকল সৰস্বতী পূজা উপলক্ষে সাজি কাচি, খুব ধুনীয়াকৈ সাজি কাচি আহিছে। আমি পুতুককৈ সুধিম, একদম সত্য কথা ক'ব লাগিব, কিন্তু আঁতৰি যাব নালাগে কোনো। কোনখন বিউটি পাৰ্লাৰলৈ গৈছিলা কোৱাচোন বাৰু? মই বিউটি পাৰ্লাৰলৈ যোৱা নাই, ঘৰতে বায়ে অকণমান সজাই দিলে। বিউটি পাৰ্লাৰলৈ যোৱা নাই, নিজৰ বায়েকে খুব সুন্দৰভাৱে আচলতে সাজি কাচি তেখেতলোকক পঠিয়াই দিছে। খুব সুন্দৰ লাগিছে, ধন্যবাদ জনাইছোঁ। তুমি কোনখন বিউটি পাৰ্লাৰ গৈছিলা? ঘৰৰ বিউটি পাৰ্লাৰ। ঘৰৰ বিউটি পাৰ্লাৰখনতে। আৰু কোনোবা বেলেগ প্ৰফেশ্যনেল বিউটি পাৰ্লাৰ যোৱা কোনোবা আছে নেকি? চবেই ঘৰতে কৰিছে। যে কি নহওক, ঘৰতে তোমালোক সাজি কাচি আহিছা, খুব ধুনীয়া লাগিছে। আৰু এই সৰস্বতী পূজা যিহেতু আমি এইটো অনুষ্ঠান নহয়, আচলতে অনানুষ্ঠানেই হৈ আছে। অকণমানকৈ কোনে কি কৰিব জানে সংস্কৃতিৰ লগত জড়িত এটা বিহু নাম শুনো। বিহু নাম যোজনাৰে আৰম্ভ হ'ব। জানো কিনো চ'ত মহীয়া বতাহ ছাতি মাৰিলে, ঐ গছে বনে হলালে, ঐ পাত কিনো অসমীয়াৰ বিহুতি
আহিলে ঐ গৰুৰ চালে লগালে মাত। ধন্যবাদ। যোজনাটো শুনিছোঁ, এতিয়া বিহুনাম শুনিম আৰু বাকীসকলে সহযোগ কৰিব। মৰম ধানে দায়ে যাবা, মৰম হিৰলো হিৰলো, মৰম মই ৰান্ধি দিমে ভাত, মৰম তিতাকৈ তিয়নি, মৰম মই ধুই দিমে, মৰম মই ৰান্ধি দিমে ভাত। সুন্দৰ, ধন্যবাদ জনাইছোঁ। খুব সুন্দৰকৈ আচলতে এটা নাচিম লাগিয়ে গৈছে, কিন্তু নানাচোঁ এতিয়া। আৰু কোনোবাই কবিতা গাব নেকি? আমি এতিয়া পূজাশ্ৰী গগৈৰ পৰা এটা কবিতাৰ আবৃত্তি শুনিম। আমি সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। নমস্কাৰ, মই এটি হেমাংগ বিশ্বাসদেৱৰ কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। জোনাক কুঁৱলী ঘেৰা বেলতলা পথাৰৰ ৰাতিৰ ধানশ্ৰী, পাৰ হৈ লাহে লাহে গৈ পালোঁ নিকা ফৰকাল কুলখুৰাৰ চোতাল। এই চোতালত কৃষি বিপ্লৱৰ মন্ত্ৰণা, খুৰা তাৰেই সভাপতি। এন্ধাৰ জুপুৰিত লেমৰ ধিমিক ধামাক পোহৰত সুধিলোঁ, খুৰা এতিয়া কেনে পাইছা? এটি ডিঙিত চেপা দি ক্ষীণ আঙুলিৰে উলিয়াইছিল এটি অস্পষ্ট মাত, বৰ কষ্ট কমৰেড। যুগে যুগে সুখিতৰ কষ্ট পাণ কৰি নীল কণ্ঠ খুৰা, যুগে যুগে বসুমাতাৰ গৰ্ভবিদাৰী, লখিমী উলিয়াই খুৰা হ'ল বসুমাতাৰী। নাঙলৰ শিৰলোত মানে কি মাধুৰী কাব্য, যুগে যুগে ৰচি মহাকবি খুৰা, বাৰে বাৰে সুখকৰ পাল খেদি বীৰ বসুমাতাৰী ৰণ ক্লান্ত আজি। কুলখুৰা নাই, বাতৰি কাকতত খবৰ নোলাল, আজিৰ বাতৰিত শিৰোনামা নাপায় খুৰাই। কুলখুৰা সপ্তাহৰ মানুহ যে নহয় বছৰৰ, কুলখুৰা শত শতিকাৰ। কমৰেড বসুমাতাৰী বাতৰি নহয় ইতিহাস। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। খুব সুন্দৰভাৱে কবিতাৰ আবৃত্তি আগবঢ়ালে। আজি আমি আমগুৰি মহাবিদ্যালয়লৈ এই বিশেষ দিনটোত আহি আমি লগ পাইছোঁ সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক গৌতম গগৈ ডাঙৰীয়া। তেখেত আমাৰ মাজত উপস্থিত আছে। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু আমি ইতিমধ্যে গম পাইছোঁ খুব সুন্দৰকৈ কবিতা আবৃত্তি কৰে আৰু এই মুহূৰ্তত আমি তেখেতৰ পৰা এটা কবিতা শুনিব বিচাৰিছোঁ। ধন্যবাদ। আজি আকস্মিকভাৱে আপোনালোকক লগ পাই সৰস্বতী পূজাৰ শুভ মুহূৰ্তত নিজৰে মনটো ভাল লাগিছে। কবিতা বুলিবলৈ এতিয়া মোৰ নিজৰ কবিতা নাই, মোৰ শ্ৰীমতীয়ে লিখা এটা কবিতাহে মানে পটককৈ পাইছোঁ। তেখেতলোকৰ যিখন হাইস্কুলত তেওঁ পঢ়িছিলে সেইখনৰ হীৰক জয়ন্তীত তেখেতে অনুভৱটো ব্যক্ত কৰিছিলে, মই সেই কবিতাটোকে পাঠ কৰি দিছোঁ। আৰু এই মুহূৰ্তত আমি তেখেতৰ কাষত তেখেতৰ সহধৰ্মিনীকো লগ পাব বিচাৰিছোঁ, যিহেতু তেখেতৰ সহধৰ্মিনীৰ এটি কবিতা আবৃত্তি কৰিব আৰু আমি তেখেতৰ সহধৰ্মিনীক চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া আমাৰ মাজত মুনমি দুৱাৰা, আমগুৰি মহাবিদ্যালয়ৰ সন্মানীয় গ্ৰন্থাগাৰিক। আমি তেখেতৰ উপস্থিতিত তেখেতৰ স্বামীৰ পৰা আজিৰ কবিতাটো আমি শুনিব বিচাৰিছোঁ। মই পঢ়া হাইস্কুলখন নষ্টালজিক হৈ পৰিলোঁ। মই পঢ়া হাইস্কুলখনৰ হেনো হীৰক জয়ন্তী। স্মৃতিৰ টোপোলাটোত কুৰুকি সোমাই গ'লোঁ। প্ৰথম মেখেলা চাদৰযোৰ পিন্ধাই দিছিলে মা আৰু বাইদেৱে। স্কুলীয়া শিক্ষা সাং কৰি প্ৰথম ভৰি দিম হাইস্কুলত, কিমান যে আনন্দ। শৈশৱৰ মাজৰ কৈশোৰৰ দুমোজা নে কৈশোৰৰ পৰা যৌৱনৰ আগমন। সেইদিনা নতুন সাজযোৰ পিন্ধাৰ অনুভৱেই আছিল সুকীয়া। মোৰ মৰমৰ ৰেঞ্জাৰ চাইকেলখন আৰু স্কুললৈ মন গ'লেই তিতা বৰষুণবোৰ। স্কুলীয়া জীৱনৰ কম সংখ্যক বন্ধুৰ সঁচা বন্ধুত্ববোৰৰ লগতে সংযোগ বহু নতুন বন্ধু বান্ধৱীহঁতৰ। মোৰ স্কুলৰ বান্ধৱী মানসী, হাইস্কুলৰ নতুন বান্ধৱী শিখা, মৌচুমী, স্বপ্নালী, বৰ্ণালী, চাদিয়া, আম্বেয়াহঁত। হাইস্কুলৰ শিক্ষাগুৰুসকলৰ হায়াত ছাৰে পঢ়োৱা অংক যদিও নাছিল মোৰ প্ৰিয়, তথাপিও আছিল মোৰ প্ৰিয় শিক্ষাগুৰুৰ মাজৰ এজন। নগেন ছাৰ, বিশ্ব ছাৰৰ শাসনবোৰ, চন্দ্ৰ ছাৰৰ বিজ্ঞান, চলিহা ছাৰ, কেশৱ ছাৰৰ ইংৰাজীবোৰ তেতিয়া আছিল মোৰ বাবে অবুজ হাতৰ। স্কুলৰ পিছফালৰ মদবিলদাই ঘৰটো, স্কুলৰ কাষৰ পুখুৰীটো, পানী খোৱাৰ চুটিত চকীদাৰ মতলিব দাই মহিবুল দাই ঘৰত পানী শিলিখা বিচাৰি কৰা আমনিবোৰ।
তেওঁলোকে কৰা মৰম সনা শাসনবোৰ, আইতাৰ দোকানত খোৱা চানা বুট, জেইলৰ হোটেলত খোৱা লালমোহনটোৰ সোৱাদ আজিও জিভাৰ আগত। আৰু আমাৰ লগৰ ল'ৰাবোৰ, সিহঁতৰ দুষ্টামিবোৰ, বেঞ্চৰ নামৰ লগত লাভ চিন লিখা, চাইকেলৰ পাম খুলি দিয়া, এই যে লগৰ ছোৱালীবোৰৰ কথাত কেপ্টেইন হৈ ক্লাছৰ সকলো ল'ৰাক ছাৰৰ হতুৱাই বাহিৰত উলিয়াই ৰখা, পিছত নিজৰে বহুত বেয়া লগা কথাটো। লগৰ ল'ৰাসকলে বহুদিন মোক কোনেও মাত ভুল নকৰা কথাবোৰ, স্মৃতিৰ দুপাল পিতা জাক বৰষুণ নামি আহিছে। আমাৰ 9 আৰু ক্লাছ 8ৰ পাৰ্টিশ্যনখনৰ মাজৰ ডাঙৰ ফুটাটো। পঢ়াত মন নবহিলে ইটো শ্ৰেণীয়ে সিটো শ্ৰেণীক জোকোৱা জুকুৰিবোৰ জানো পাহৰিব পাৰি? সময়ৰ ধামখুমীয়াৰ মাজত পাখি লগা গাৰৰ গতিত ধুখৰিত আমিবোৰচোন চেদেলি ভেদেলি হৈ পৰিলোঁ। আজি আমি পঢ়া হাইস্কুলখনৰ হীৰক জয়ন্তী। আকৌ লগ পাম লগৰবোৰক, কথা পাতিম, হাঁহিম, তিতি বুঢ়ী সকলো একাকাৰ হম নষ্টালজিয়াৰ বুকুত। আজি আমি পঢ়া হাইস্কুলখনৰ হীৰক জয়ন্তী। ধন্যবাদ। ধন্যবাদ জনাইছোঁ গৌতম গগৈ ডাঙৰীয়াক। আচলতে এনেধৰণৰ কবিতাবিলাকে আমাৰ নিজৰো স্কুলীয়া দিনবোৰলৈ মনত পেলাই দিয়ে। আজি বহু কথাই নিজৰ সেই স্কুলীয়া জীৱনলৈ মনত পৰি গৈছে। আপোনালোকৰ ভৱিষ্যত জীৱন আমি উজ্জ্বল কামনা কৰিছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ দুয়োকে। আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ আমগুৰি মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ, এজন মহান চিত্ৰশিল্পী নিতু দাস। নিতু দাস আমাৰ লগত উপস্থিত আছে আৰু এই বিশেষ দিনটোত, সৰস্বতী পূজাৰ দিনটোত আমগুৰি মহাবিদ্যালয়লৈ তেখেত আহিছে আৰু এই দিনটোত তেখেতৰ অনুভৱ সম্পৰ্কে জানিবলৈ আমি আগবাঢ়িছোঁ। পোনপ্ৰথমতে আমগুৰি মহাবিদ্যালয়ৰ পৰাই সকলোলৈ সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৰস্বতী পূজা বুলি ক'লে আচলতে মনলৈ এটা বিশেষ এটা অনুভৱ আহি পৰে। সেয়ে যে আমি সৰুতে ৰাতিপুৱা শুই উঠি ৰাতিপুৱাই পলিথিন এটা লৈ গৈছিলোঁ, মানুহৰ ঘৰে ঘৰে ফুল বিচাৰি বিচাৰি গৈছিলোঁ। ফুল বিচাৰি অহাৰ পিছত ঘৰত কেইটামান বগৰী, কেইটামান এৰাশী, চেনিকল নতুবা অন্য কেইটামান ফল মূল লৈ গা পা ধুয়ে মাক কৈছোঁ যে মা ভাত নাখাওঁ, স্কুললৈ যাওঁ, পুৰি আৰু বন্ধাকবি চব্জি খাম। আচলতে সৰস্বতী পূজা বুলি ক'লে সেয়াই মাদকতা। আৰু সময় যেনেকৈ সলনি হৈছে, যুগৰো পৰিৱৰ্তন হৈছে, মানুহো পৰিৱৰ্তন হৈছে আৰু সেই সৰস্বতী পূজা বৰ্তমান এটা বেলেগ দিশলৈ ৰূপান্তৰিত হ'ল। আৰু আজিৰ নৱপ্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সেইসকলে হয়তো চাগে সেই মাদকতাখিনি পোৱা নাই, তেওঁলোকে কেতিয়াও নাপায়, কাৰণ কেলৈ সময় সলনি হৈছে। আৰু সেই সময় আমাৰ ভাল লাগিছিলে। আৰু তেতিয়া যি এটা উলহ মালহ পৰিৱেশ আছিলে, আমি ইউনিফৰ্ম লগাই গৈছিলোঁ সৰস্বতী পূজাত, ছাৰহঁতৰ ওচৰলৈ যাওঁ, সৰস্বতী পূজাত সৰস্বতী মাৰ আগত আমি সেৱা দিওঁ, মূৰ দুপিয়াওঁ। তাৰপিছত আমি শিক্ষাগুৰুৰ ওচৰলৈ যাওঁ, তেওঁলোকৰ ওচৰত যাওঁ, তেওঁলোকৰ চৰণ চুওঁ, তেওঁলোকে আমাক আশীৰ্বাদ দিয়ে পঢ়িবৰ কাৰণে, ভালদৰে আমি নিজৰ পঢ়া উন্নতি কৰিবৰ কাৰণে। কিন্তু সেয়া নাই এতিয়া। বৰ্তমান সময়ত এটা বেলেগ এটা বিৰাজমান হৈ গৈছে। হয়তো চাগে বহুতে গম পাইছে যে এটা কোনোবা ঠাইত ধৰক সৰস্বতী পূজাক লৈ কিনে কিছুমান এটা প্ৰতিযোগিতা পালন কৰি দিছে, যে সৰস্বতী পূজাৰ উপলক্ষে বিউটি প্ৰতিযোগিতা বা সুন্দৰী যুৱতী প্ৰতিযোগিতা, এই ধৰণৰ প্ৰতিযোগিতাবিলাক আহি গৈছে। এয়া খুব মই বেয়া বুলি নকওঁ, কিন্তু অলপ বেলেগ ধৰণে হৈছে। কিন্তু সেই সকলোখিনিৰ পৰা আঁতৰি আহি যদি আমি আমাৰ মহাবিদ্যালয়খনক চাওঁ, আমগুৰি মহাবিদ্যালয়, প্ৰত্যেকবাৰৰ দৰে এইবাৰো যেনেকৈ অকণমান আগতে আপোনালোকে গম পাইছে যে আমাৰ ইয়াত আলোচনী প্ৰতিযোগিতা হৈছে, মেগাজিন প্ৰতিযোগিতা হৈছে। আৰু এই ধৰণৰ এই সৌন্দৰ্যৰ প্ৰতিযোগিতাৰ বাদ দি যদি আমি এনেধৰণৰ মেগাজিন প্ৰতিযোগিতা হওক বা অন্য ধৰণৰ বেলেগ বেলেগ যিবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ দিশে আগুৱাই যাবলৈ আমাক সুবিধা কৰি দিয়ে, এনেধৰণৰ প্ৰতিযোগিতাবিলাক যদি আমি তুলি লওঁ তেতিয়া আমাৰ সুবিধা হৈ পৰে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো আমাৰ ক্ৰিয়েটিভিটি মাইণ্ড, সেই মাইণ্ডটোৰ বিষয়ে গম পোৱা যায়। যেতিয়া মই এতিয়া প্ৰায় 1 ঘণ্টামান হৈছে মই এই আমাৰ আমগুৰি মহাবিদ্যালয়লৈ অহা, দেখিছোঁ যে ইয়াত 8খনকৈ মেগাজিন আছে আৰু প্ৰত্যেকখনে তেওঁলোকে বহুত কষ্ট কৰিছে। তেওঁলোকক দেখা পোৱা গৈছে যে তেওঁলোকে এটা টপিক লৈছে, তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো ইউনিটি, সেই ইউনিটিটো দেখা পোৱা গৈছে আৰু খুবেই ভাল লাগিছে। আৰু এটা কথা ক'ম যে মহাবিদ্যালয়খনৰ পৰিৱেশ মই পঢ়ি থাকোঁতে যেনেকুৱা আছিলে, বৰ্তমান সময়ত সেই পৰিৱেশটো এতিয়া বৰ্তমান বজাই ৰাখিছে তেওঁলোকে, এতিয়া ছাত্ৰ ছাত্ৰীসকলে, আৰু খুবেই ভাল লাগিছে। মই এইটো কথাই কওঁ সকলো অসমবাসী ৰাইজলৈ যে আমাৰ মহাবিদ্যালয়খনে যি এটা পদক্ষেপ আগবাঢ়িছে, ৱাল মেগাজিন প্ৰতিযোগিতাৰ যি এটা পদক্ষেপ আগবঢ়াই লৈছে, তেনেকৈ আমাৰ মহাবিদ্যালয়খনৰ লগতে অসমৰ বিদ্যালয় হওক, মহাবিদ্যালয় হওক, বিশ্ববিদ্যালয় হওক, এই সকলো জেগাতে এনেধৰণৰ কিছুমান ৱাল মেগাজিন হওক বা আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, এনেধৰণৰ কিছুমান প্ৰতিযোগিতাবিলাক তেওঁলোকে কৰক এই পূজাৰ দিনটোত। আৰু তাত ছাত্ৰ ছাত্ৰীসকলৰ যিটো এটা ক্ৰিয়েটিভিটি মাইণ্ড, সেই মাইণ্ডটো তেওঁলোকৰ ক্ৰিয়েটিভিটি আনৰ আগত দেখাব পাৰিব, সিমানখিনিয়ে।
ধন্যবাদ জনাইছোঁ প্ৰাক্তন ছাত্ৰ নিতু দাসক। তেখেতে খুব সুন্দৰভাৱে তেখেতৰ অনুভৱ ব্যক্ত কৰিছে আৰু নৱপ্ৰজন্মৰ যি সমাজ সেই সমাজলৈ এক গঠনমূলক পৰামৰ্শ আগবঢ়াইছে। আমি তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই মুহূৰ্তত নিতু দাসৰ এটি কবিতাৰ আবৃত্তি শুনিব বিচাৰিছোঁ। ঠিক কবিতাৰ আবৃত্তি নহয়, এই মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই বাইদেউহঁতৰ লগত ছাৰহঁতৰ লগত লগ লাগি তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ তেওঁলোকে সেই বিষয়ে আমাক কৰিছিল আৰু তেওঁলোকৰ লগত থাকি থাকি লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেনেকৈ কিবা এটা লিখিব চেষ্টা কৰিছোঁ। বৰ্তমান সময়ৰ নৱপ্ৰজন্মৰ যি সামাজিক মাধ্যমৰ যোগেদি যি এটা বেয়া দিশ পৰিলক্ষিত হৈছে তাৰ ওপৰত ভিত্তি কৰি এটা সৰু কবিতাৰ শিৰোনাম ৰাং কুকুৰ। সময় 2:54। এটুকুৰা ঘাঁহ শুকোৱাৰ অপেক্ষাত লক্ষ্যহীন পথত ৰৈ আছোঁ মই। ব্যস্ত পৃথিৱীৰ অব্যস্ততাবোৰ মই চাই ৰৈ আছোঁ। বুকুৰ উঠন দেখুৱাই আনক ৰোমাঞ্চিত কৰা অৰ্ধ উলংগ নাৰীবোৰক চাই মই ৰৈ আছোঁ। হয়, ময়ে কৈছোঁ, উলংগ নাৰীৰ আলাংগৰ ৰস পি খাব পৰা মই এটা দানৱ। ব্যস্ত পৃথিৱীত নিজকে চিনাকি দিছোঁ যে মই এটা ধোঁৱা তুলসীৰ পাত। সামাজিক মাধ্যমত নাৰীৰ ব্লাউজৰ পিন কিমান তাকেই গণি ফুৰোঁ মই। মোৰ চকুত আছে এতিয়া উত্তেজিত পগলা কুকুৰৰ ৰঙা তেজ। বাটৰ কাষেৰে কোনোবা নাৰী পাৰ হৈ গ'লেই মই ধীৰে স্থিৰে চাওঁ, কিজানি মই তাইৰ দেশৰ জীয়াই থকা ৰঙা তেজ পান কৰিব পাৰোঁ, কাৰণ মই যে এটা পুৰুষ। কিন্তু মোৰ এটা প্ৰশ্ন, নাৰীৰ দেহৰ উঠন বুকু পি খাব পৰা মানসিকতা মোৰ ক'ৰ পৰা আহিল? সৰুতেতো মই মোৰ মাৰ স্তন পিছিলোঁ, এতিয়া অৰ্থহীন স্তন পি খাব পৰা শক্তি ক'ৰ পৰা আহিল? কেনেকৈ আহিল? ক'ত দেখিলোঁ নাৰীৰ উঠন বুকুৰ অৰ্থহীন ৰস? ধৰ্ষণকাৰী মই জন্ম পৰাই নে মোক ধৰ্ষণকাৰী সজালে সামাজিক মাধ্যমত উঠন বুকু দেখুৱাই ফুৰা বেইছা নাৰীসকলে? এতিয়া মই এটা ধৰ্ষণকাৰী, উলংগ নাৰীৰ আলংগৰ ৰস পি খাব পৰা মই এটা মানৱৰূপী ৰাং কুকুৰ। ধন্যবাদ। খুব সুন্দৰভাৱে নিতু দাসে সেই কবিতাটো আবৃত্তি কৰি শুনালে। আমি আশা ৰাখিম আমাৰ সদাশয় দৰ্শক ৰাইজো আপ্লুত হ'ব। আমি বিশেষভাৱে নিতু দাসক ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, ইমান পৰে আপোনালোকে আমাৰ অনুষ্ঠানটো উপভোগ কৰিলে আৰু আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰি কেনে পালে জনাব। আপোনালোকৰ গঠনমূলক সমালোচনা আৰু মন্তব্যই হ'ব আমাৰ ভৱিষ্যত যাত্ৰাপথৰ লগৰী। গতিকে আপোনালোকক আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল সন্মানীয় দৰ্শকসকলে আপোনালোকৰ স্ক্ৰীণত এই আমাৰ অনুষ্ঠানটো উপভোগ কৰিলে আন 10জন দৰ্শকে চাব পৰাকৈ যাতে আপোনালোকে এই অনুষ্ঠানটো আপোনালোকৰ সামাজিক মাধ্যমৰ ৱালত শ্বেয়াৰ কৰি দিয়ে, তাৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু সদৌ শেষত আমগুৰি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়া প্ৰমুখ্যে মোৰ সমূহ শিক্ষাগুৰু তথা ছাত্ৰ ছাত্ৰী সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়োৱাৰ বাবে আমি পুনৰবাৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।